নমস্কাৰ, মই অনিতা আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানুহে মানুহৰ বাবে আমি সকলোৱে গম পাইছোঁ, মানুহে মানুহৰ বাবে কাম কৰি আছে, কাম কৰি গৈছে, আমি দেখি আছোঁ। কিন্তু একাংশ মানুহে মানুহৰ বাবে কাম কৰি আছেনে, আপোনালোকৰ দৃষ্টিত পৰিছেনে নাই এনেধৰণৰ কথাবোৰ চাওক। যিসকলে ইমান কষ্ট কৰি সাহায্য লৈ গৈছে, ইমান এটা ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হৈ শিৱসাগৰ জিলাত, চৰাইদেউ জিলাত মানুহবোৰ কেনেকুৱা হৈ আছে আমি সকলোৱে দেখি আছোঁ। তেনেস্থলত কিছু সংখ্যক লোকৰ ইমানো লোভ হৈছেনে যে সাহায্য দিবলৈ যোৱা মানুহৰ পানী বটল চুৰি কৰি ৰাখি দোকানৰ ভিতৰত ভৰাই বিক্ৰী কৰিবৰ কাৰণে? ইমানো মন গৈছেনে যে ইমান ডাঙৰ ঘৰ বনাই, ইমান ডাঙৰ অট্টালিকা নিজে বনাই সেই ৰাইজলৈ বুলি আগবঢ়োৱা পানী বটলখিনি লুকুৱাই চুৰি কৰি ৰাখিবলৈ মন গৈছেনে? তেওঁলোকৰ হৃদয়ে কৈছেনে? ইমানো লোভ হৈছেনে? ইফালে মানুহে মানুহৰ বাবে মৰি আছে আৰু ইফালে মানুহে মানুহক মাৰিব ওলাইছে। যি মানুহে ইমান কষ্ট কৰি ইমান দূৰৰ পৰা ইমান সাহায্যবোৰ লৈ গৈছে আৰু তাতো একাংশ লোকে কি কৰিছে, কিমান দুখ লগা লাজৰ বিষয় হৈ পৰিছে, আমাৰ সকলোৰে দৃষ্টিত পৰিছে। আচলতে কোৱাৰ ভাষা নোহোৱা হৈ পৰিছে। এনেধৰণে মানুহে লোভ কৰিব পাৰেনে এই মুহূৰ্তত? সেই সামান্য পানী বটল এতিয়া ৰাইজৰ কাৰণে, সেই বানাক্ৰান্তৰ লোকসকলৰ কাৰণে সেই সামান্য পানী বটল এটাও কিমান এটা কেনেধৰণৰ হৈ পৰিছে আমি সকলোৱে অৱগত হৈছোঁ। কিন্তু তেনেস্থলত এনেধৰণৰ মানুহবোৰৰ, এনেধৰণৰ মানসিকতা মানুহবোৰক দেখি ভাষা নোহোৱা হৈছে ক'বলৈ। আপোনালোকৰ মনলৈ কেনেধৰণৰ প্ৰশ্ন আহিছে মই নাজানো। গতিকে যিবোৰ দেখিবলৈ পাইছোঁ সাংঘাতিক ধৰণৰ দুখ লাগিছে আৰু লাজ পাইছোঁ, লাজ লাগিছে আমাৰ। কাৰণ কিয়, এফালে মানুহে মানুহৰ বাবে মৰি আছে আৰু এফালে মানুহে মানুহক মাৰিব খুজি আছে যে তহঁতে পানী খাব নালাগে, আমি বিক্ৰী কৰোঁ, আমি দোকানত দুপইচা পাম, আমি আমাৰ নিজৰ লাভ। তাৰমানে কি হৈছে, কি কম ভাষাই নোহোৱা হৈছে। গতিকে এইবোৰ দেখা মানে কি, আপোনালোকে গমেই পাইছে কিমান সক্ৰিয় আজিৰ দিনত ছ'চিয়েল মিডিয়া। এইবোৰত যেতিয়া আপোনালোকৰ এইবোৰ দেখিবলৈ পোৱা যায়, কিমান দুখ লগা কথা হৈ পৰিছে। আপোনালোকলৈ অনুৰোধ কৰিছোঁ, আপোনালোকে পাৰিলে এইকেইদিন দোকানৰ বস্তুবোৰৰ দাম কমাইহে দিয়ক। সেই বানাক্ৰান্তলৈ নিয়া পানীখিনিকো আপোনালোকে যি লোভ মোহ কৰিছে নিজৰ দোকানৰ ভিতৰত সুমুৱাই ৰাখি বিক্ৰী কৰিবৰ কাৰণে, ইয়াতকৈ আৰু দুখজনক কথা, লজ্জাজনক কথা আচলতে হ'ব নোৱাৰে বুলি মই ভাবোঁ। মানুহে মানুহক পানী দি ফুৰিছে আৰু আপোনালোকে সেই পানী চুৰ কৰি আনি নিজৰ দোকানত বিক্ৰী কৰিবৰ কাৰণে ৰাখিছে। ইয়াতকৈ আৰু লাজৰ বিষয় থাকিব পাৰেনে? হ'ব পাৰেনে? নকৈও থাকিব নোৱাৰোঁ। কিছুমান শব্দ ব্যৱহাৰ কৰিবলৈ মন যায়, উপায়ো নাই, কৰিব নোৱাৰোঁ। কাৰণ এইখিনি সময়ত সঁচাকৈ এটা সাংঘাতিক ধৰণৰ বেলেগ ধৰণৰ পৰিৱেশত আছোঁ আমি সকলোৱে। কিন্তু এনেধৰণৰ ভিডিঅ'বোৰ পাই দেখি আমি হতভম্ব হৈ পৰিছোঁ। ইমানো মানৱতা নাইকিয়া হৈ গৈছেনে আপোনালোকৰ? 7 সাগৰ 13 নদী পাৰ হৈ মানুহে আহিছে মানুহক সহায় কৰিবলৈ, মানুহে মানুহৰ বাবে আহিছে আগবাঢ়ি ওলাই, আৰু আপোনালোকে কি কৰিছে? কাষতে থাকি, কাষৰে মানুহ হৈ আপোনালোকৰ ইমান লোভ গৈছেনে সেই মানুহখিনিৰ পৰা সেই পানী কাঢ়ি খাবৰ কাৰণে? ইমান মোহনে আপোনালোকৰ দুপইচা আৰু পাবৰ কাৰণে? গতিকে কি বুলি ক'ম, ভাষা নোহোৱা হৈছে ক'বলৈ। এইবোৰ লোভ মোহ এতিয়া এৰক। দেখিছে, বেছি লোভ মোহ কৰি একো লাভ নাই, একো লাভ নাই। গতিকে যিমান লোভ কৰিব তিমানেই আপোনালোকে ভুগিব নোৱাৰিব। সেইকাৰণে কৈছোঁ আপোনালোকৰ এই লোভবোৰ এৰক। কাৰণ মানুহে যদি মানুহৰ বাবে আমি এতিয়া এই মুহূৰ্তত চিন্তা নকৰোঁ, তেতিয়াহ'লে কিন্তু আপোনালোকৰ কাৰণেও কোনেও চিন্তা নকৰিব। এটা দিন আপোনালোকৰো আহিব, আপোনালোকে ধন ঘটিব পাৰে, ধন আছে, আপোনালোকৰ মন নাই। কিমান মানুহে কষ্ট কৰি ৰাইজৰ কাৰণে আগবাঢ়ি গৈছে আৰু আপোনালোকে কি কৰিছে? ধনৰ কাৰণে আগবাঢ়ি পানী বটল চুৰ কৰি দোকানত সোমোৱাই, দোকানত বিক্ৰী কৰি আপোনালোকে পইচাৰ লোভত তেনেধৰণৰ কাম কৰিছে। কিমান আপোনালোকে কেনেধৰণৰ মানসিকতা হ'ব লাগিব আপোনালোকৰ? কিমান লজ্জা পাইছোঁ, কিমান লজ্জা লাগিছে আপোনালোকৰ ভিডিঅ'ত আপোনালোকক দেখা পায়। গতিকে অনুৰোধ কৰিছোঁ আপোনালোকে এই মুহূৰ্তত এনেকুৱা সময়ত যদি পাৰে আপোনালোকৰ দোকানৰ পৰাও দিয়ক দান দক্ষিণা।
গম পাইছে এনেধৰণৰ কাম নকৰিব কাৰণ ইমান কষ্ট কৰি মানুহে গৈ আছে নহয় ইমান কষ্ট কৰি দিবলৈ গৈছে ইমান কষ্ট কৰি সকলোৱে যোনে যেনেকৈ পাৰিছে তেনেকৈ দিছে গতিকে আপোনালোকে সেই সামান্য পানীখিনি যদিও লোভ এৰিব পৰা নাই ৰাইজলৈ নিয়া সেই বানাক্ৰান্ত লোকসকললৈ নিয়া পানীখিনিও যেতিয়া আপোনালোকে লোভ সামৰিব পৰা নাই তেতিয়াহ'লে আপোনালোকে ইয়াতকৈ আৰু ডাঙৰ বস্তু লোভ সামৰিবলৈ কেনেকৈ পাৰিব গতিকে অনুৰোধ কৰিছোঁ এনেধৰণৰ কামবোৰ নকৰিব বন্ধ কৰক দেখি বহুত দুখ লাগিছে আৰু বহুত লাজ পাইছোঁ আচলতে বহুত লাজ লাগিছে মই নহয় আমি সকলোৱে দেখিছোঁ বহুতে হয়তো দেখিছে ক'ব পৰা নাই হয়তো কোনোবাই কৈছে এনেধৰণৰ কাম নকৰিব গতিকে আৰু বেছি ভিডিঅ'বোৰ দীঘলীয়া কৰি কথাবোৰ নকওঁ সকলোৱে আমি অৱগত হৈছোঁৱে দেখি আছোঁ আৰু ৰাইজলৈ বুলি এৰিছোঁ সকলোবোৰ কিয়নো ৰাইজে বিচাৰ কৰিব কি কৰি আছে এফালে মানুহে মানুহৰ বাবে কৰি আছে আৰু এফালে মানুহে মানুহক মাৰি খাব খুজিছে পানীখিনিলৈকে আৰু কি ক'ম আৰু এইবোৰ দেখি যেতিয়া বাহিৰলৈকে গুচি যাব তেতিয়া আমাৰ অসমখনৰ মানুহৰ লোভ মোহবোৰ ওলাই পৰিব কাৰ কিমান এইবোৰ লোভ নকৰিব এই লোভবোৰ ইমানতে সামৰণি মাৰক আৰু যদি পাৰে আগবাঢ়ি আহক সহায় কৰক আৰু যদি নোৱাৰে একোৱেই নকৰিব চুপচাপ বহি থাকক কিন্তু তথাপিও এনেধৰণৰ চুৰ কৰি বা ডকাইতিৰ দৰে কাম কৰি আপোনালোকে তেনেধৰণৰ কাম আগ নাবাঢ়িব দেখিবলৈ বেয়া আৰু খুব লাজ লগা বিষয় আপোনালোকৰ নিজৰ পৰিচয়টো নিজেই দিছে আৰু দাঙি ধৰিছে গতিকে আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো যদি ক'ৰবাত ভুল হৈছে কিবা কথা কোৱাত তেতিয়াহ'লে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ কিন্তু এইবোৰ মনৰ ক্ষোভ আমি সকলোৱে দেখিছোঁ এনে মুহূৰ্তত এনেধৰণৰ আচৰণ কোনো মানুহে মই ভাবোঁ আশাও নকৰে আৰু দেখিলে সহ্যও নকৰে গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বহুত বহুত ধন্যবাদ